শিৱসাগৰ জিলাৰ লগতে উজনি অসমৰ বিভিন্ন প্ৰান্তৰ কৰ্ম কৰি খাতি খোৱা মহিলাসকলৰ স্থানীয় খাদ্য সম্ভাৰৰ এখন বিপণীৰ কল্যাণী নামেৰে পৰিচিত কল্যাণী। শিৱসাগৰ জিলাৰ বিভিন্ন স্থানৰ মহিলা পুৰুষসকলক কৰ্ম কৰি নিজকে স্বাৱলম্বিতাৰ পথ দেখুওৱা শিমলুগুৰি কল্যাণীত এটা নতুন ব্ৰেণ্ডৰ চাহপাতৰ শুভ উদ্বোধন কৰা হয়। ভাৰতৰ লগতে বিশ্বৰ বহুকেইখন দেশত চাহপাতৰ বাবে বিখ্যাত অসম। এই অসমৰ চাহপাত অসমতে উৎপাদন কৰি বিশ্বৰ জনগণত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য আগত ৰাখি গটঙা নামৰ এটি নতুন ব্ৰেণ্ডৰ মুকলি কৰি শিৱসাগৰ শিমলুগুৰি কল্যাণী নামৰ বিপণীত প্ৰায় 2 শতাধিক লোকে এই বিনামূলীয়া চাহৰ সোৱাদ লয়। এটা উৎকৃষ্ট মানদণ্ডৰ সোৱাদ লাভ কৰাৰ কথা উল্লেখ কৰে ৰাইজে। এই ব্ৰেণ্ডটো আচলতে আমি গটঙাৰ নামত কৰিছোঁ। গটঙা টি ষ্টেটখন আপোনাৰ আমাৰ অকশ্যন লিষ্টত নাম্বাৰ 1 হৈ আছে, অল ইণ্ডিয়া অকশ্যন লিষ্টত। গতিকে এইটো একেলেঠাৰে 3 বছৰ, মানে 21, 22, 23। তো ইয়াৰ চাহটো আমি জেনেৰেলি বাল্ক হিচাপে বিক্ৰী কৰোঁ, অকশ্যনত বিক্ৰী কৰোঁ, নহ'লে আমি প্ৰাইভেটলি চেল কৰোঁ গুজৰাট, মহাৰাষ্ট্ৰ বিভিন্ন জেগাত। কিন্তু ইয়াৰ চাহটো আমাৰ ৰিটেইলত নাই বেচা আমি কোনোদিন, আৰু সেইকাৰণে অসমৰ মানুহে ইয়াৰ চাহৰ সোৱাদটো পোৱা নাই। মানে আমাক বহুত মানুহে ৰিকুৱেষ্ট কৰে যে তোমালোকক চাহ খাব নাপাওঁ। আমি ধৰক কোনোবা চিনাকি মানুহক কেতিয়াবা গিফ্ট হিচাপে অলপ দিওঁ, কিন্তু এনেকৈ খাবলৈ নাপায়। গতিকে এই বস্তুটো আমি সেইকাৰণে মানে ৰাইজৰ মাজত মানে ডাইৰেক্ট ফেক্টৰী টু কনজিউমাৰ্ছ আমি ডাইৰেক্ট দিব বিচাৰিছোঁ। সেইটো কাৰণে এই ব্ৰেণ্ডটো আমি লঞ্চ কৰিছোঁ। আমি 1 তাৰিখে এই বস্তুটো লঞ্চ কৰিলোঁ। আমাৰ ফৰ্মাৰ চেয়াৰমেন আমাৰ হেমেন্দ্ৰ প্ৰসাদ বৰুৱা, স্বৰ্গীয় হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ জন্মদিনত আমি এইটো ব্ৰেণ্ড কৰিলোঁ, সেইটো লঞ্চ কৰিছোঁ। আৰু এতিয়া আমি সেইকাৰণে যোৰহাট, গোলাঘাট এনেকুৱা বিভিন্ন জেগাত কৰিছোঁ। এতিয়া আমি শিৱসাগৰটো কৰিম, ডিব্ৰুগড়টো কৰিম, 18 তাৰিখে গুৱাহাটীটো কৰিম, তেনেকৈ আমি গোটেই অসমত। আৰু আমি কলিকতাটো কৰিছোঁ, অলৰেডি হৈ গ'ল কলিকতাত লঞ্চিং। আৰু আমি অহা মে'ৰ 3 তাৰিখে আমি উৰিষ্যাৰ বালাসৰটো এইটো কৰিম। আৰু এই পেকেটটো আমাৰ নিজৰ ফেক্টৰীত বনোৱা, DNA পেকেজিং বুলি আমাৰ এটা ফেক্টৰী আছে উৰিষ্যাৰ বালাসৰ। তাতে এই পেকেটটো আমি আমাৰ ফেক্টৰীত নিজে ডিজাইন কৰিছে। এই গোটেই মেটেৰিয়েলছটো আমাৰ ফেক্টৰীতে বনোৱা। গতিকে সেইটো ফালৰ পৰা আমি এতিয়া প্ৰথম 250 গ্ৰাম কৰিছোঁ, আৰু যদি ৰাইজৰ সমাদৰ পাওঁ তেতিয়াহ'লে আমি ½ কেজি আৰু 1 কেজিও কৰিম। আৰু ½ কেজি আৰু 1 কেজিটো আমি পেপাৰ ছেক্সত কৰিম। সেইটো খুব ইক' ফ্ৰেণ্ডলি হ'ব, সেইটো কাগজৰ হ'ব পেকেটটো, আৰু ভিতৰত এলুমিনিয়াম ফইল থাকিব। তো সেই বস্তুটো আমি লাহে লাহে ইমপ্লিমেণ্টেশ্যন কৰিম। আৰু পাব আপোনালোকে চবতে পাব। এইটো ৰিটেইলত আপুনি যোৰহাটৰ প্ৰায়বোৰ দোকানতে আপোনাৰ এতিয়া উপলব্ধ হৈছে। গতিকে ৰাইজৰো সমাদৰ যথেষ্ট পাইছে আৰু ডিমাণ্ডো বাঢ়িছে। গতিকে এইটো ভাবিছোঁ আমি ৰাইজে নিশ্চয় ইয়াৰ টেষ্টটো ভালেই পাব। আৰু আমি ইয়াৰ লগতে আমি চাহ কেনেকৈ বনাব লাগে, একচুৱেলি চাহটো অকল ধৰক ভাল চাহ হ'লেই নহ'ব, সেইটো বনোৱাৰ যিটো টেকনিক, সেই বনোৱাৰ টেকনিকটো আমি ইয়াত আমাৰ নিজৰ মানুহ আছে, খুব স্পেচিয়েলাইজ মানুহ, তেওঁলোকে চাহ বনাব কেনেকৈ লাগে ৰাইজে ভাল চাহৰ সোৱাদ ল'ব পাৰে।